হয়, নিশ্চিতভাৱে মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ ব্ৰহ্মপুৰ এখন বিদ্যালয়ত আৰু সামগ্ৰিক পৰিৱেশ দেখাই আছে মোৰ সহযোগী সাংবাদিকে। যিহেতু গৌৰৱোজ্জ্বল মহাৰাজ বৰ্ষ উদযাপন ব্ৰহ্মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰাণ আহুতি দিয়া ব্ৰহ্মপুৰৰ 4গৰাকী বীৰ বীৰাংগনা সকলৰ স্মৃতিত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনে দুদিনীয়া কাৰ্যসূচীৰে এই দিনটো উদযাপন কৰিছে আৰু আজি 12বহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছে আৰু ব্ৰহ্মপুৰৰ 4গৰাকী শ্বহীদৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধা নিবেদন কৰি বৃহত্তৰ ব্ৰহ্মপুৰ অঞ্চলৰ শোভাযাত্ৰা পৰিবহণ কৰে আৰু বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু বৰেণ্য ব্যক্তিসকলৰ আজি 12বহনীয়া যি শোভাযাত্ৰা আৰম্ভ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুৰৰ যি শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাৰাজা জয়ন্তী বৰ্ষত উপস্থিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে 12বহনীয়া অসমীয়া কৃষ্টি এই মতৰি সৃষ্টিৰ অনিবেশন সৃষ্টি হৈছে। মোৰ লগত উপস্থিত আছে শিক্ষকসকল আৰু সভাপতিসকল। কি ক'ব আজি 12বহনীয়া আমাৰ ব্ৰহ্মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি 75 বছৰ সংখ্যক প্ৰতিষ্ঠা দিৱস উকলি আজি 76 সংখ্যক আমাৰ প্ৰতিষ্ঠা দিৱস পাইছে যে আমি যোৱা 2024 চনৰ 2 জানুৱাৰীতেই এই কামৰ শুভাৰম্ভ কৰি বছৰ পাৰ কৰি আমি আজি আমাৰ এই মহাৰাজৰ জয়ন্তী সামৰণি অনুষ্ঠানৰ আজি পুৱাৰ কাৰ্যসূচীসমূহত আমি আগবাঢ়িছোঁ। আশা কৰিছোঁ ভৱিষ্যত প্ৰজন্মই এই বিদ্যালয়খন বহুত উন্নতি কৰি আগুৱাই লৈ যাব, ইয়াকে কামনা কৰিছোঁ। ধন্যবাদ। নিশ্চিতভাৱে বিভিন্ন কাৰ্যসূচীৰে ব্ৰহ্মপুৰ শ্বহীদ আদৰ্শ বিদ্যালয়ত এতিয়া 12বহনীয়া শোভাযাত্ৰা আৰম্ভ কৰিছে। মোৰ লগত উপস্থিত আছে শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকল আৰু সামৰিকভাৱে দেখা আছে বিভিন্ন কাৰ্যসূচীৰে আজি 12বহনীয়া কাৰ্যসূচীৰে শোভাযাত্ৰা আৰম্ভ কৰিছে। কি ক'ব? হয়, 1950 চনতে ব্ৰহ্মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনি অঞ্চলৰ কেইজনমান শিক্ষানুগী ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল। এই বিদ্যালয়খনে আজি 75 বছৰ গৈ 73 বছৰত ভৰি দিলে। সেয়েহে এই স্মৃতি দীঘলীয়া কৰি ৰাখিবৰ বাবে আমি স্কুল কৰ্তৃপক্ষৰ লগতে অঞ্চলৰ ৰাইজৰ সহযোগত দুদিনীয়াকৈ মহাৰাজৰ জয়ন্তী অনুষ্ঠানটি এই সামৰণি অনুষ্ঠানটি পাতিবলৈ বছৰ যোৱা উৎসৱৰ পাছত সামৰণি পাৰিব বিচাৰিছোঁ। আজি প্ৰথম দিনৰ সামৰণি অনুষ্ঠানৰ প্ৰথম দিনৰ এয়া দ্বিতীয় কাৰ্যসূচী। গতিকে আমি আশা ৰাখিছোঁ অঞ্চলৰ ৰাইজৰ সহযোগিতা আৰু স্কুলৰ অনুৰাগী ৰাইজৰ পালনাত এই বিদ্যালয়খনে প্ৰাণ পায়। নিশ্চিতভাৱে সামগ্ৰিকভাৱে দেখা আছে মোৰ সহযোগী সাংবাদিকে। যিহেতু শ্বহীদ স্মৃতি আদৰ্শ বিদ্যালয় আজি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছে। যিহেতু গায়ন বায়ন আহোম অসমীয়া মিচিং যিসকল জনগোষ্ঠী আছে ইয়াতে ঢোল বাদন আৰু বিহু নাচৰ যিহেতু তেওঁলোকে ইয়াতে দেখা গৈছে বড়ো কাৰ্বি সকলো জনগোষ্ঠীয়ে সাতজনীয়া চাহ জনগোষ্ঠী আদি তেওঁলোকে পৰিৱেশন কৰিছে। যিহেতু ব্ৰহ্মপুৰ স্মৃতি যি বিদ্যালয় আছে বিদ্যালয়ত এইবাৰ মহাৰাজ জয়ন্তী বৰ্ষত এয়া মহাৰাজা জয়ন্তী বৰ্ষত এতিয়া দেখিবলৈ পোৱা গৈছে শোভাযাত্ৰা হৈ আছে। আদৰ্শ বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তী তেখেতসকলে আজি সামৰণি অনুষ্ঠান এই সামৰণি অনুষ্ঠান যোৱা গোটেই বছৰটো জাক জমকতাৰে গোটেই বিদ্যালয়খনে প্ৰাক্তন ছাত্ৰ ছাত্ৰী বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলোৱে মিলি ধুনীয়াকৈ উদযাপন কৰিলে। আজি সামৰণি অনুষ্ঠানৰ পতাকা উত্তোলনলৈ মোক আমন্ত্ৰিত কৰিছিল, মই আহিলোঁ আৰু সকলোকে শুভেচ্ছা জনাইছোঁ। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যি ইয়াত বৰ্তমান তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে, যি প্ৰাক্তন ছাত্ৰ ছাত্ৰী যোনে ইয়াৰ পৰা পঢ়ি আগবাঢ়িছে, মই সকলোকে এই অনুষ্ঠানটোৰ হৈ বিধায়ক হিচাপে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰোঁ। হয়, 1950 চনতে এই অঞ্চলৰ কিছু শিক্ষানুগী ৰাইজৰ
প্ৰেৰণাত এই বিদ্যালয়খনে গঢ় লৈ উঠিছিলে। আজি ৭৫ বছৰ গৈ কি ৭৬ বছৰত ভৰি দিলে। গতিকে এই মহান অনুষ্ঠানটোত আমি কৰ্মৰত হ'বলৈ পাই আনন্দিত হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।